নমস্কাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভালে আছা। আজিৰ ভিডিঅ'ত তোমালোকৰ প্ৰথম পাঠ আলোচনা কৰিবলৈ ওলাইছোঁ, তোমালোকে শুনিবা। ইয়াত আছে ক, প্ৰথম পাঠ ক, পদ পৰিচয়। পদ পৰিচয়, ইয়াত কেৱল আমি শব্দবোৰৰ পৰিচয়, ক'ত কি কি শব্দ আছে, কাক কি বুলি কয়, ইয়াৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াত পুস্তকম, লেখনি, অঙ্কনী, মাপিকা, সুত, কৃষ্ণফলকম, শ্বেতফলকম, সুধাখণ্ডঃ, মাৰ্জনী, খাটিকা, উৎপীঠিকা, আসন্দঃ। দ্বিচক্রিকা, লোকয়ানম, রেলয়ানম, বায়ুয়ানম, কর্তরি, শশকঃ, স্থলিকা, দর্বি, ঘটিকা, উপনেত্রম, সংগণকম, চলত দূৰবাণী। আকৌ এবাৰ, ইয়াত ছবি ধুনীয়াকৈ দিছে, অৰ্থ কোৱাৰ প্ৰয়োজন নাই, তথাপি এবাৰ কৰিছোঁ। পুস্তকম কিতাপ, লেখনি কলম, অঙ্কনী কাঠ পেঞ্চিল, মাপিকা স্কেল, সুত মানে বেগ মোনা, কৃষ্ণফলকম কৃষ্ণ ফলক, শ্বেতফলকম মানে বগা ফলক, সুধাখণ্ড চক, মাৰ্জনী ঝাৰু বুলি কয়, খাটিকা মৰাশ কৰিওৱা খাট, উৎপীঠিকা মেজ, আসন্দ চকী, দ্বিচক্রিকা সাইকেল, লোকয়ানম বাসগাড়ী, রেলয়ানম রেলগাড়ী, বায়ুযানম উড়াজাহাজ, কর্তরি কেঁচি, চষক গিলাচ, স্থলিকা থাল কাঁহী, দৰ্বি হেতা, ঘটিকা ঘড়ী, উপনেত্ৰম চশমা, সংগণকম কম্পিউটাৰ, চলত দূৰবাণী চলন্ত দূৰভাষ। দেৱতাসকলৰ নাম দি আছে ইয়াত। কৃষ্ণ, কৃষ্ণ ভগৱান কৃষ্ণ, ৰাম, শিৱ, গণেশ, ইন্দ্ৰ, কাৰ্তিকেয়, বিষ্ণু, সূৰ্য, লক্ষ্মী, সৰস্বতী, দুৰ্গা, পাৰ্বতী। গোটেইখিনি দেৱতাৰ নাম দি আছে। কৃষ্ণ, ৰাম, শিৱ, গণেশ, ইন্দ্ৰ দেৱতা, কাৰ্তিক, বিষ্ণু, সূৰ্য দেৱতা, লক্ষ্মী মাতা লক্ষ্মী, আই সৰস্বতী, মাতা দুৰ্গা, মাতা পাৰ্বতী। আৰু অধিক পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নমো নমঃ।